তিনি ছাত্ৰই কন্দুৱাই গ'ল দেশবাসীক। জীৱন যুদ্ধৰ প্ৰস্তুতি চলাই থাকোঁতেই হেৰাই গ'ল তিনিওগৰাকী। নবীনৰ সপোন আছিল ডাঙৰ মানুহ হোৱাৰ। তানিয়াই 10টা দিন পূৰ্বে জন্মদিন উদযাপন কৰিছিল। কিন্তু আচৰিত কপালৰ লিখন। নবীন তানিয়া আৰু শ্ৰেয়াক নিয়তিয়ে কাঢ়ি লৈ গ'ল। দিল্লীৰ এখন কোচিং ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি থকা তিনি শিক্ষাৰ্থীৰ এতিয়া মৃতদেহ উভতি গৈ আছে স্বগৃহলৈ। UPSCৰ প্ৰস্তুতি চলাবলৈ কেৰালাৰ পৰা দিল্লীলৈ আহিছিল নেভিন ডেলভিন। নেভিনৰ পিতৃ এগৰাকী ৰিটায়াৰ্ড DSP, মাতৃ এখন ইউনিভাৰ্চিটিৰ কোনোবা এটা ডিপাৰ্টমেণ্টৰ HOD। UPৰ পৰা আহিছিল শ্ৰেয়া যাদৱ। দুগ্ধপালক পিতৃয়ে কন্যাক পঢ়ুৱাবলৈ ঋণ লৈছিল। আৰু তেলেংগানাৰ বাসিন্দা আছিল তানিয়া সোনি। নবীনৰ পিতৃ মাতৃয়ে পুৱা প্ৰাৰ্থনা কৰি থাকোঁতেই পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰে। খবৰটোৱে চূৰ্ণ বিচূৰ্ণ কৰি পেলালে তেওঁলোকক। আনহাতে 10টা দিন পূৰ্বে জন্মদিন পালন কৰা তানিয়াই জনা নাছিল তেওঁৰ আয়ুস যে কমি আহিছিল। তানিয়াৰ পিতৃ মাতৃয়ে সৰু ছোৱালীজনীৰ এডমিশ্যনৰ বাবে নাগপুৰ গৈ থকা অৱস্থাত ট্ৰেইনতে তানিয়াৰ মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে। শ্ৰেয়াৰ পিতৃ মাতৃয়ে টিভি চাই থাকোঁতেই লাভ কৰে কন্যাৰ মৃত্যুৰ বাতৰি। বৰ্তমান কল্পনা কৰিব নোৱাৰা এক পৰিৱেশ প্ৰতিখন ঘৰত। জীৱন যুদ্ধৰ প্ৰস্তুতি চলাই থকা তিনি শিক্ষাৰ্থী মুহূৰ্ততেই নোহোৱা হৈ গ'ল। যিখন ইনষ্টিটিউটত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছিল সেই শিক্ষানুষ্ঠানখনতেই তেওঁলোকৰ মৃত্যু লিখা আছিল। মুষলধাৰ বৰষুণৰ ফলত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি থকা ইনষ্টিটিউটখনৰ তলৰ মহলাত পানী সোমাই আহিছিল। হুৰাহুৰে সোমাই অহা পানীয়ে ওলাই যোৱা বাট বন্ধ কৰি পেলাইছিল। আৰু তেনেকৈয়ে তিনি শিক্ষাৰ্থীয়ে মৃত্যুক সাৱটি ল'লে। তিনি শিক্ষাৰ্থীৰ কৰুণ মৃত্যুৰ বাতৰিয়ে জোকাৰি গৈছে দেশবাসীক। নিউজ ডেস্ক টাইমে।